নমস্কাৰ ছাত্ৰছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলটিলৈ। আজিৰ এই ভিডিঅ'টিত অষ্টমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন লৈ আহিছোঁ। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত তোমালোকৰ সুখ কবিতাটিৰ কবিজনৰ নাম লিখি প্ৰথম আধাৰি মুখস্থ লিখিব দিছে। তাৰপিছত 2 নম্বৰ তোমালোকৰ চমু উত্তৰ দিয়া 15টা কুৱেশ্যন ৰাখিছে 1 নম্বৰৰ, যেনে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে, প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়, ৰামসিংহ কোন আছিল, ৰবীনৰ কেইটা সন্তানৰ পিতৃ, জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি, জাগা জননীৰ সন্তান কবিতাটিত কবিয়ে কাক জাগি উঠিবলৈ কৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি, প্ৰহ্লাদৰ পিতৃৰ নাম কি। এনেকৈ তোমালোকৰ টোটেল 15টা কুৱেশ্যন আছে 1 মাৰ্কৰ। তাৰপিছত আকৌ তোমালোকক 2 নম্বৰী কুৱেশ্যন 5টা কৰিব দিছে। যেনে প্ৰথমটো কুৱেশ্যন দিছে তোমালোকৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি। 3 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকৰ হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল, এই সপোন কিয় ফলৱৰ্তী নহ'ল। ইয়াৰ পিছত কুৱেশ্যনটো হৈছে তোমালোকৰ শিশুলীলা সখাতিত বলাই বুলি কাক কোৱা হৈছে, কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি। তাৰপিছত কুৱেশ্যনটো হৈছে তোমালোকৰ প্ৰত্নতত্ত্ব বুলিলে কি বুজা। কুৱেশ্যনটো হৈছে তোমালোকক পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি সমীক মণিয়ে পুথিকক কৈছিল। 4 নম্বৰ কুৱেশ্যনটি তোমালোকৰ খালী অংশত শব্দ ভৰাব দিছে আৰু এইটো কবিতাটোৰ পৰা দিয়া হৈছে তোমালোকৰ, গতিকে তোমালোকে ইয়াতে খালী ঠাই পূৰ কৰিব লাগিব আৰু 4 মাৰ্ক আছে এই কুৱেশ্যনটোৰ বাবে। নেক্সট 5 নম্বৰ কুৱেশ্যনটোক তোমালোকৰ সুধিছে শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰ মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি কি আছিল, সেইটো লিখিব দিছে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো তোমালোকক চমু টোকা লিখিব দিছে, যিকোনো দুটা, সূৰ্য পাহাৰ দিছে, নটৰাজ দিছে, অভাৰহেড প্ৰজেক্টৰ দিছে। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে, যিকোনো এছোৱা। 5 নম্বৰ কুৱেশ্যন হয়, তোমালোকে যিকোনো এছোৱা কৰিব লাগিব। নেক্সট 8 নম্বৰ কুৱেশ্যন তোমালোকৰ গ্ৰামাৰৰ কুৱেশ্যন হয়, তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা, শব্দকেইটা অৰ্থ লিখিব দিছে, যিকোনো 4টা। ইয়াৰ পিছত 9 নম্বৰটো তোমালোকৰ বাক্য ৰচনা কৰিব দিছে। 10 নম্বৰটো তোমালোকৰ ভাৱ বহলাই লিখিব দিছে, যিকোনো এটা, ৰাইজে নখ জোকাৰিলে নৈ বয় বা অতিমাত্ৰা সকলোৰে বেয়া। নেক্সট 11 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বিপৰীত শব্দ লিখিব দিছে 5টা শব্দৰ, যেনে সুন্দৰী, প্ৰশংসা, দুৰ্বল, ধ্বংস, তীক্ষ্ণ। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ সন্ধি ভাঙিব দিছে আৰু সন্ধি গঠন কৰিব দিছে, 5 মাৰ্ক আছে তোমালোকৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো তোমালোকক এটা শব্দত প্ৰকাশ কৰিব দিছে, কতো কৈছে সাহস নথকা মানুহ, খতো কৈছে যি সঁচা কথা কয়, গতো কৈছে যি আনক হিংসা নকৰে। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো তোমালোকৰ তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা, লিংগ পৰিৱৰ্তন কৰিব দিছে। নেক্সট 15 নম্বৰ কুৱেশ্যনটো তোমালোকৰ তলৰ বাক্যবোৰৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা, অৰ্থাৎ যিকেইটা শব্দৰ তলত আস্তনা আছে সেই শব্দটোৰ লগত কি বিভক্তি যোগ হৈ আছে সেইটো লিখিব দিছে। নেক্সট তোমালোকৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে সমাৰ্থক শব্দ লিখিব দিছে। নেক্সট 17 নম্বৰ তোমালোকৰ ৰচনা লিখিব দিছে, যিকোনো এখন। ইয়াতে তোমালোকৰ ক নম্বৰ দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান, তাৰপিছত খত দিছে তোমালোকৰ কম্পিউটাৰ আৰু আধুনিক জীৱন, গত দিছে তোমালোকৰ অসমৰ প্ৰাকৃতিক দুৰ্যোগ। গতিকে ইয়াৰে যিকোনো এখন তোমালোকে ৰচনা লিখিব লাগিব। ইয়াৰ পিছত তোমালোকৰ এটা দফা দিছে, সেই দফাটো পঢ়ি তোমালোকৰ কেইটামান প্ৰশ্নৰ এনচাৰ কৰিব দিছে। দফাটো হৈছে তোমালোকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ এটা দফা লিখা হৈছে ইয়াতে, আৰু এই দফাটো পঢ়ি তোমালোকে ইয়াৰ তলত দিয়া কুৱেশ্যন কেইটাৰ এনচাৰ কৰিব লাগিব। কুৱেশ্যন কেইটা এইকেইটা হৈছে তোমালোকৰ খুব সহজ কুৱেশ্যন দিছে, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে অসমৰ কেইখন জিলাত স্পৰ্শ কৰিছে। ইয়াতে তোমালোকে এই পেৰাগ্ৰাফটো পঢ়িলে এনচাৰটো পাবা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ নগাঁও, গোলাঘাট, কাৰ্বি আংলং এই 3খন জিলাক কি কৰি আছে, 3খন জিলাৰ লগত সীমা স্পৰ্শ কৰি আছে, নগাঁও, গোলাঘাট, কাৰ্বি আংলং জিলা। ইয়াৰ পিছত নেক্সট কাজিৰঙা উদ্যান কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি হয়, ইয়াতে তোমালোকে চালে বিচাৰি পাবা। 1974 চনত কাজিৰঙা অভয়াৰণ্যখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে, 1974 চনত। গতিকে এইখিনি আছিলে তোমালোকৰ অসমীয়া বিষয়ৰ কুৱেশ্যন পেপাৰখনত। ইয়াৰে যদিহে কিবা কুৱেশ্যন তোমালোকে
বুজি পোৱা নাই বা কিবা কুৱেশ্যনৰ এনচাৰ লাগে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা।